নমস্কাৰ, মই হিমজিত আৰু মই এতিয়া অকলে গৈ আছোঁ মানে অলপমান ফুৰি আহোঁ বুলি ৰাস্তা ওলালোঁ মানে। আৰু এতিয়া হৈছে খেতিৰ বতৰ মানে চাৰিওফালে ধানেই ধান এয়া আৰু দিনটো জানে একেবাৰে সেমেকা বতৰ। আৰু বলক আপোনালোকে মোৰ লগত। আৰু মই আজি আপোনালোকক এটা জংঘলৰ মাজত থকা ভয়ানক ঘৰটোৰ বিষয়ে ক'ম বা দেখুৱাম আপোনালোকক। সেইটোৱে আপোনালোকে চাই থাকক। এইটো আকদিকীয়া ৰাস্তা, একেবাৰে কেঁচা ৰাস্তা আৰু মই অকলে গৈ আছোঁ এতিয়া। আৰু মোৰ মাতখিনি বা আৱাজখিনি ইমান ভাল নাপাব যিহেতু মোৰ অলপমান গাঁওখিনি ভাল নহয়, সেইকাৰণে ইগন'ৰ কৰিব দেই গাইছ। এয়া গৈ আছোঁ মই এতিয়া। এইটো ভিডিঅ' কোনো ধৰণৰ এক্সপেৰিমেণ্টেল ভিডিঅ' নহয়। এইটো ভিডিঅ' মানে বাছ লাইফ ষ্টাইলৰ ভিডিঅ'। আপোনালোকে চাই থাকক আৰু মই আপোনালোকক আজি ভয়ংকৰ এটা ঘৰখিনি দেখুৱাবলৈ গৈ আছোঁ। বাকী একো নাই, আগত ৰাস্তা এয়া এইফালে পাহাৰে পাহাৰ। এইটো মেঘখন চোৱা একেবাৰে ক'লা পৰি আছে এইখন। এইফালে ৰাস্তাত এই জংঘলৰ মাজে মাজে ৰাস্তা গাইছে। আৰু মই এতিয়া প্ৰায় আহি পালোৱেই ধৰ ওপৰত আছে এই ৰাস্তা আৰু এইখিনিত আছে অলপমান এই জংঘলৰ মাজত আছে। আৰু ইয়াৰ ওচৰতে মানে ৰাস্তাৰ কাষতে এইটো কঁঠালৰ গছ আছে। এইটো কঁঠালৰ গছ আছে আৰু ইফালেও আছে এতিয়া বহুত ডাঙৰ গছ আছে। মানে এইটো কি মানে আমি যেতিয়া জন্ম নাছিলোঁ সেই সময়তে মানে যিবিলাক বৃদ্ধ মানুহ আছিল বা মানে যিবিলাক জনা বুজা লোক আছিলে সেইসকলে মানে আমাক কৈছিলে যে মানে ইয়াত আগৰ দিনত মানে গাৰো সম্প্ৰদায়ৰ ব্যক্তিসকলে ইয়াত বসবাস কৰিছিল। হয়নে নহয় নাজানো, কিন্তু হ'ব ঠিক নাই। যিহেতু আগৰ মানুহৰ কথা এইবিলাক ইয়াতে মানে সেই ব্যক্তিসকলে মানে ইয়াতে কঁঠালৰ গছখিনি ৰোপণ কৰি থৈ গৈছিল বুলি কৈছিলে। আৰু এতিয়া মই এইটো গৈ আছোঁ দেই ইয়াত। আচলতে মই যিটো ঘৰত গৈ আছোঁ সেইটো মানে কোনো ধৰণৰ নিজাববীয়া ঘৰ নহয়। সেইটো আছিলে বাছ যিটো জংঘলৰ যিটো ফৰেষ্টাৰ হয় ন, এইটো যিটো ফৰেষ্টাৰ এৰিয়া হয় সেইকাৰণে এইটো গছ গছনিবিলাক চোৱা চিতা কৰিবৰ কাৰণে ফৰেষ্টাৰ আহিছিলে মানে থাকিছিলে। আৰু পিছত সেইটো মানে যিটো হাতীয়ে ভাঙি দিলে সেইকাৰণে মানে ইয়াৰ পৰা সেই লোকসকলে মানে যাবলগীয়া হ'ল, এৰি যাবলগীয়া হ'ল। তাৰপিছত এনেকৈ পৰি আছিলে আৰু ঘৰখিনি। আৰু এতিয়া মই তাতে গৈ আছোঁ, সেই ৰাস্তাতেই গৈ আছোঁ এতিয়া লাহে লাহে। মানে এইটো আগত ৰাস্তা চাওক, এইখন ঘৰ এইখন টিম পাতখন দেখিছানে? এইখন মানে একেবাৰে কোনো নাযায় তাত। আগতখিনি বাছ ধোঁৱা গোটেই ধোঁৱা হৈ আছে দেই এইখন। এতিয়া মই অকলে গৈ আছোঁ বাছ, ভয় কৰি গৈ আছোঁ বাছ যাতে একো নহয় তাৰে মই কামনা কৰিলোঁ ভগৱানৰ ওচৰত। এইটো আকৌ দেই ইয়াত মানে সাপ চাপৰে বেছি ভয় থাকে মানে ইয়াত, যিহেতু মানুহ ইয়াত বেছি নাহেই সেইকাৰণে বাছ ভালকৈ চাই চিতি যাব লাগিব। আৰু ৰাস্তাখিনিতো এনেও জংঘল। এইখন চা, এইখন ঘৰ। ইয়াত মানে ৰাতিৰ ভাগত প্ৰায় অহাটো মানে অসম্ভৱৰ কথা মানে বহুত ভয়ংকৰ গাইছে। এইখন চা, আৰু ওপৰত খালি ধোঁৱা আৰু এইফালে নামাত খালি জংঘল মানে ইমান ডাঙৰ গছ, বহুত গছ। আৰু ইয়াৰ বিষয়টো আপোনালোকক মই অলপমান জনাই দিলোঁৱে। মানে আগতে মানে ইয়াতে ফৰেষ্টাৰবিলাকে যিবিলাক জংঘল মানে এইবিলাক গছ গছনিবিলাক চোৱা চিতাৰ কাৰণে আহিছিল আৰু ৰখিছিল। তাৰপিছত মানে বনৰীয়া মানে হাতীয়ে যিটো ঘৰখিনি মানে ভঙাৰ ফলত মানে ইয়াত মানুহ থাকিবলৈ প্ৰায় অসুবিধা হ'ল। সেইকাৰণে মানে ইয়াৰ পৰা গুচি গ'ল। আৰু পাছত তেওঁলোকে কেতিয়াও ঘূৰি নাহিলে মানে ইয়াত। আৰু এইটো ঘৰখিনি এনেকৈ ৰৈ গ'ল মানে। এইখন চা, বহুত ভয় লগা দৃশ্য দেই গাইছ। এইখন চা, এইখন একেবাৰে অৱস্থা নাই গাইছ। এইবিলাক
মোৰ না ঘৰ তললৈকে যাবলৈ ভয় লাগি আছে এখন মানে এইখন একেবাৰে অৱস্থা নহয় এই গাইছ ভগৱান এইখন ঠিক আছে এইখন ইয়াতে আহিছোঁ মই এইখানে চাইছোঁ এইখিনি এইখানে আৰু মই এতিয়া মানে ইয়াৰ তললৈকে যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ লগতে বলক এইখিনি যায় সন্মুখখিনি এদি অলপ আগেদি আছে সন্মুখখন এইটো ৰাস্তা নহয় এইখন ভিতৰৰ ভাগ আচলতে ইয়াত গাড়ী ধাৰি ৰখা হৈছিলে নেকি নাজানো দেই যিহেতু আমি জন্মই নাছিলোঁ সেই সময়ত মানে সেই সময়তে যিহেতু এইবিলাক বনোৱা হৈছিল বা বন্ধা হৈছিল এইটো চিৰি আছে আগত এইখিনি দি যোৱা ৰাস্তা এইখিনি ঘৰ মই এতিয়া আপোনালোকক ভিতৰৰ ভাগখিনি দেখুৱাবলৈ চেষ্টা কৰিম এয়া মানে বহুত একেবাৰে জংঘল দেই গাইছে যিহেতু ইয়াত কোনোৱে নাহে সেইকাৰণে মানে বহুত জংঘল আৰু ইয়াৰ ভিতৰত আহিবলৈ ভয় লগা দৃশ্য দেই গাইছে এয়া গাইছে আহিলোঁ এইখন চাইছে একেবাৰে ভয় লগা এইখন কেনেকুৱা হৈ আছে চাওক চাইছে যিহেতু ইয়াত আমি গমেই পোৱা নাছিলোঁ মানে জনা নাছিলোঁ সেই সময়তে বনোৱা যিহেতু সেইকাৰণে বহুত ডেঞ্জাৰাছ হৈ আছে এতিয়া এইখান মই ভাঙি যাব নেকি কেনেকুৱা ভয়ংকৰ দৃশ্য আপোনালোকে দেখিব পাৰিছে প্ৰায় মানে একেবাৰে অৱস্থা নাই মানে আৰু ইয়াৰ চিলিংবিলাক যিবিলাক আছিলে সেইবিলাক একেবাৰে অৱস্থা নোহোৱা আৰু এইখান আৰু ইয়াত কোনোবাই কিবা আঁকি দিছে ইয়াত গাইছে এইবিলাক কিবা কোনোবাই আঁকি থৈছে যে গাইছে ভালকৈ দেখা নাযায় এইখিনি আৰু ছাতিখিনি ইয়াতে থৈ দিলোঁ মই আপোনালোকক ইফালে যাই দেখাওঁ আপোনালোকক গাইছে আৰু এইখিনি চাগে পাকঘৰ আছিলে নেকি এইখানে ৰান্ধনীশাল আছিলে বোধহয় এইখিনি ইয়াত মানে এক্সট্ৰাকৈ বনোৱা হৈছিলে আৰু এইখিনি প্ৰায় ৱাছৰুম আছিলে নেকি না ড্ৰয়িং ৰুম আছিলে নে ঘুমা ৰুমেই আছিলে সেইটো নাজানো বাছ এইখিনি গাইছে একেবাৰে অৱস্থা নোহোৱা হৈ আছে এইবিলাক আৰু ইয়াত অহাটো মানে ৰাতিৰ ভাগত অহাটো মানে ইয়াতে প্ৰায় অসম্ভৱৰ কথা মানে ইয়াত বহুত ভয়ংকৰ দৃশ্য হৈ আছে ইয়াত গাইছে আৰু এতিয়া মই ইয়াত অকলে আছোঁ বাছ আপোনালোকৰ কাৰণে মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ বাছ ইমানখিনি এনেকুৱা ঘৰ আপোনালোকে চাগে এনেকুৱা ঘৰ দেখা নাই বোধহয় হয়তো দেখিব পাৰে কোনো কথা নাই আৰু এইখন এনেকুৱা পৰিৱেশ হৈ আছে দেই ইয়াত ইফালে কিন্তু যোৱা নাযাব দেই একেবাৰে পানী পৰাৰ ফলত মানে একেবাৰে বেয়া হৈ গৈছে এইবিলাক যিবিলাক গছ আছিলে আৰু মই এতিয়া ইয়াত ইমান দেৰি নাথাকোঁ ইয়াৰ পৰা যাওঁ মানে এতিয়া ইয়াৰ পৰা মই ওলাই যাওঁ ইয়াত মানে অকলে থাকিবলৈ মানে ভয় লগা দৃশ্য মানে দেই ভয় লাগে মানে অলপ হয়তো বা দিনৰ ভাগত হ'ব পাৰে তথাপিও ভয় লাগে মানে যিহেতু মই আজি অকলে আহিছোঁ আৰু মোৰ লগত কোনোৱেই নাই এইটো এনেকুৱাকৈ দৃশ্য আৰু ইয়াত চিৰি এনেকুৱা নমাই যোৱাৰ নিচিনা আৰু এতিয়া মই যাম দেই গাইছে মই ইয়াতে নাথাকোঁ অলপমান আপোনালোকক বাছ অলপমান দেখুৱাই দিলোঁ আৰু এতিয়া মই গৈ থাকোঁ ঘৰলৈ এনেকুৱা মানে বহুত ভয় লগা দৃশ্য দেখাইছে এইখন চা পাহাৰৰ ওপৰত পাহাৰৰ তলত ঘৰ তাকো এই ঘৰত কোনো মানুহ নাই মানে আৰু ৰাতিৰ অহা কথা ইয়াত ভাবিবই নোৱাৰি মানে সেইখিনি আছিলে আৰু এইটোৱে আছিলে মোৰ আজিৰ ভিডিঅ' মানে অলপমান ভ্লগ লেভেলৰ ভিডিঅ' আছিলে এইটো আছিল আজিৰ মোৰ ভিডিঅ' আগলৈ ভিতৰতে জয় হিন্দ জয় অসম